কেনেকৈ জানিব পাৰিব আপোনাৰ ফেচবুক একাউণ্ট বা ফেচবুক পেজটো মনিটাইজেশ্যন হ'বনে নাই, বা আপুনি সেই পেজ বা প্ৰফাইলটোৰ পৰা পইচা আৰ্নিং কৰিব পাৰিবনে নাই। আপোনালোকে প্ৰথমে ফেচবুক এপছটো অন কৰি লওক আৰু ফেচবুক এপছটো অন কৰাৰ পাছত আপোনালোকৰ লগোটোত ক্লিক কৰক। লগোটোত ক্লিক কৰাৰ পিছত প্ৰফেশ্যনেল ডাছবৰ্ডত ক্লিক কৰক। প্ৰফেশ্যনেল ডাছবৰ্ডত ক্লিক কৰাৰ পিছত একেবাৰে তলত টুলছত ক্লিক কৰক। ইয়াৰ পিছত আপোনালোকে প্ৰফাইল ৰেকমেণ্ডেশ্যনত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে প্ৰফাইল ষ্টেটাছত ক্লিক কৰক। যিহেতু আপোনালোকৰ ইয়াত গ্ৰীণ টিক লাগি আছে, সেইকাৰণে আপোনালোকৰ প্ৰফাইলটোত কোনো প্ৰব্লেম নাই। ইয়াৰ পিছত আপোনালোকে বেক আহিব। ইয়াৰ পিছত আপোনালোকে একেবাৰে ওপৰত থকা থ্ৰী ডটত ক্লিক কৰিব। ইয়াৰ পিছত ক্লিক কৰাৰ পিছত হেল্প এণ্ড ছাপোৰ্টত ক্লিক কৰক। হেল্প এণ্ড ছাপোৰ্টত ক্লিক কৰাৰ পিছত ছাপোৰ্ট ইনবক্স কৰক। ইয়াৰ পিছত আপোনাৰ ইউআৰ এলাৰ্টত ক্লিক কৰক। ইয়াত আপোনালোকৰ নো ভায়লেশ্যন লিখা আছে, কাৰণ আপোনালোকৰ ভিডিঅ'ত কোনো ধৰণৰ কপিৰাইট ক্লাইম বা হেৰেছমেণ্ট বা আপোনালোকৰ একো প্ৰব্লেম নাই, সেয়েহে গ্ৰীণ টিক লাগি আছে। ইয়াৰ পিছত আপোনালোকে বেক আহিব আৰু ৰিপৰ্ট এবাউট অৰ্ডাৰ্ছত ক্লিক কৰি তাতো আপোনালোকৰ গ্ৰীণ টিক লাগি আছে নাই চেক কৰি ল'ব। যদি তাতো আপোনালোকৰ গ্ৰীণ টিক লাগি আছে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ পেজত ভিডিঅ' আপলোড কৰি পইচা আৰ্নিং কৰিব পাৰিব।